ওদালগুৰি জিলাৰ মাটি আৰু জলবায়ুৰ লগত খাপ খোৱাকৈ বিভিন্ন ধৰণৰ হাই ভেলু ক্ৰপ বা অধিক মূল্যৱানৰ খেতি ইয়াত চাহিদা আৰু সম্ভাৱনীয়তা দেখা যায়। তাৰে ভিতৰত ষ্ট্ৰবেৰীও এটা খেতি, যিটো আমাৰ এই ওদালগুৰি জিলাত ধুনীয়াকৈ খাপ খাই পৰিছে আৰু বিভিন্নজন খেতিয়কে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা টেকনিকেল গাইডেন্স লৈ বিভিন্ন ধৰণৰ খেতি কৰাৰ লগতে ষ্ট্ৰবেৰী খেতিও কৰি অহা দেখা গৈছে। তেওঁলোকে যিবোৰ খেতি কৰে তাত বিশেষকৈ আৰ্লি ডন, উইণ্টাৰ ডন, ছুইট চাৰ্লি আদি জাতসমূহ কৰা দেখা যায়। তেওঁলোকে টিচু কালচাৰ নাইবা ৰানাৰ্ছবিলাক পুলি হিচাপত ব্যৱহাৰ কৰে আৰু এইবোৰ ভেটিত লগায়। মাটিটো ভালদৰে চহাই লৈ তাত প্ৰচুৰ পৰিমাণে গোবৰ সাৰ দি ভেটিটো প্ৰায় আধা ফুট ওখ কৰি প্লাষ্টিক মাল্চ বা খেৰৰ মাল্চ এইবোৰ মাটি ঢাকনি হিচাপে ব্যৱহাৰ কৰি এই খেতিটো কৰা দেখা যায়। গতিকে এই খেতি আমি খুব সহজে কৰিব পাৰোঁ। ইয়াত দেখা গৈছে ইয়াতে প্লাষ্টিক মাল্চ কৰি লগাই ষ্ট্ৰবেৰী খেতিটো কৰিছে আৰু ইয়াত যিহেতু মাল্চ ব্যৱহাৰ কৰিছে অৰ্থাৎ মাটি ঢাকনি ব্যৱহাৰ কৰিছে, গতিকে ইয়াত অপতৃণসমূহ বাধা দিয়াত সহায় কৰিছে। লগতে খেতিডৰা খুব ধুনীয়া দেখা গৈছে। এইটো প্ৰায় 1.5 ফুট দূৰত্বত ব্যৱধানত লগোৱা দেখা গৈছে আৰু এই খেতিত গোবৰ প্ৰয়োগ কৰিছে আৰু ইউৰিয়া, ছুপাৰ পটাছ ক্ৰমে 7 কেজি, 14 কেজি আৰু 4 কেজি প্ৰতি বিঘা হিচাপত প্ৰয়োগ কৰিছে আৰু 1.5 ফুট দূৰত্বত লগাইছে। আৰু এই খেতি কৰোঁতে কেতিয়াবা বেমাৰ আজাৰ বা পোক পৰুৱাও দেখা যায়। ইয়াত খুব বেছি তেনেকৈ হোৱা নাই যদিও আমি সাধাৰণতে দেখিছোঁ যে ৰেড স্পাইডাৰ মাইট নাইবা কেতিয়াবা কাটৱৰ্ম, যিটোৱে গুৰিত কাটি দিয়ে, সেনেকুৱা পোক পৰুৱা হোৱা দেখা গৈছে। তাৰ কাৰণে আমি থাইমেথক্সেম নাইবা ক্লৰেনট্ৰেনিলিপ্ৰল এনেকুৱা ধৰণৰ দৰৱ যদি থাইমেথক্সেম দিওঁ তেতিয়াহ'লে প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই আমি স্প্ৰে' কৰিব পাৰোঁ আৰু ক্লৰেনট্ৰেনিলিপ্ৰল প্ৰয়োগ কৰিলে আমি 10 লিটাৰ পানীত 3 গ্ৰাম হিচাপত মিহলি কৰি আমি প্ৰয়োগ কৰিব পাৰোঁ। তাৰোপৰি খেতিত যদি আমি ব্লাইট বা পাতত দাগ পৰা অৰ্থাৎ লিপ স্পট বেমাৰ আমি দেখা পাওঁ, তেতিয়াহ'লে আমি কপাৰ অক্সি ক্লৰাইড জাতীয় দৰৱ আমি প্ৰয়োগ কৰিব লাগে। এয়া প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই পাতবোৰ তিতি যোৱাকৈ আমি প্ৰয়োগ কৰিব পাৰোঁ। আৰু এই খেতি অক্টোবৰ নৱেম্বৰ মাহত লগোৱা হয় আৰু ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে ইয়াৰ ফচলটো আমি পাব পাৰোঁ, অৰ্থাৎ আমি হাৰ্ভেষ্টিং কৰিব পাৰোঁ।